ব্লেক কালাৰত স্কৰপিঅ পাই যাব, হোৱাইট কালাৰত ভেনু আৰু হোৱাইট কালাৰত কিয়া চিৰছ পাই যাব। কম বাজেটৰ গাড়ী লাগিলে এইখন ল'ব পাৰে। 2016 গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ৰেনল্ট কুইড ৱেগনাৰ, CNG প্লাছ পেট্ৰল হয়। এইখন আপুনি CNG টো চলাব পাৰিব আৰু পেট্ৰলতো চলিব। ৱেলকাম বেক টু নেহা কাৰ বাজাৰ। আজি আপোনালোকক দেখাম যে আমাৰ এই শ্বৰুমত কি গাড়ী ষ্টক আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমত দেখাই আছো আৰ্টিকা VXI 2019 হয় গাড়ীখন আৰু অৰিজিনেল পেইণ্টত আছে গাড়ীখন, সিল্কি সিলভাৰ, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দি আছো। ইণ্টেৰিয়ৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। আমাৰ আস্কিং প্ৰাইচটো 850 দিয়া আছে, ডিছকাউণ্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব। নেক্সট দেখাই আছো টয়োটা উমিয়ন হয়, 2023 হয় গাড়ীখন আৰু এইখন টপ মডেলৰ গাড়ী হয়। 10,75,000 দিয়া আছে আমাৰ আস্কিং প্ৰাইচ আৰু ৰানিংটো খুবেই কম, 29,000 ৰানিং হৈছে। নেক্সট আছে ইকো স্পৰ্টছ টাইটেনিয়াম, এইখন টপ মডেল হয়। সানৰুফৰ পৰা লৈ পুছ বটম ষ্টাৰৰ পৰা চব পাই যাব আপোনালোকে আৰু এইখনৰ প্ৰাইচ দিয়া আছে 650 আস্কিং প্ৰাইচ, তাৰ পৰা নেগোচিয়েবল কৰি দিম আমি আৰু ইজি ৰিফাইনেন্স হৈ যাব। আৰু গাড়ীখনো বহুত ধুনীয়া হৈ আছে। 4টা ব্ৰেণ্ড নিউ আপোনাৰ টায়াৰ পাই যাব। 0 কিলোমিটাৰ চলা গাড়ী হয়, টায়াৰবিলাক একদম চলাই নাই লগোৱাৰ পিছত। ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছো। ভিতৰৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। নেক্সট আছে টাটা টিয়াগো, 2020 হয় গাড়ীখন আৰু গাড়ীখন হোৱাইটত দেখিছে বহুত ধুনীয়া হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচ দিয়া আছে 3,80,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ইণ্টেৰিয়ৰটো দেখাই দিছো, বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। নেক্সট আছে ৱেগনাৰ, CNG প্লাছ পেট্ৰল হয়। এইখন আপুনি CNG টো চলাব পাৰিব আৰু পেট্ৰলতো চলিব। 2019 হয় আৰু এইখনৰ প্ৰাইচ দিয়া আছে 4,10,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব গাড়ীখনত। ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছো, বহুত ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ। নেক্সট আছে বলেৰো B6 অপচনেল হয়, 2023 হয় গাড়ীখন আৰু এইখন আপোনাৰ 34,000 প্লাছ চলিছে গাড়ীখন। টায়াৰ কণ্ডিশ্যনো দেখাই দিছো, বহুত ধুনীয়া হৈ আছে আৰু আমাৰ আস্কিং প্ৰাইচ দিয়া আছে 8,60,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব। গোটেইখিনি দেখাবৰ কাৰণে ট্ৰাই কৰি আছো ভিডিঅ'ত। নেক্সট আছে মাৰুতি ফ্ৰংক্স আলফা হয়, স্মাৰ্ট হাইব্ৰিড টাৰ্বো ইঞ্জিন হয়। এইখন 2024 হয় আৰু গাড়ীখন খুবেই কম চলিছে, 27,000 মাত্ৰ চলিছে আৰু প্ৰাইচটো দিয়া আছে 8,95,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ভিতৰৰ ইণ্টেৰিয়ৰৰ পৰা লৈ চব দেখাই দি আছো আপোনালোকক আৰু ইজি ৰিফাইনেন্স হৈ যাব গাড়ীখনত। নেক্সট আছে বেলেনো জেটা, 2020 হয় গাড়ীখন আৰু ৰানিংটো শুনিলে আচৰিত হ'ব, 11,000 মাত্ৰ চলিছে গাড়ীখন আৰু প্ৰাইচটো দিয়া আছে 6,15,000 আমাৰ আস্কিং প্ৰাইচ আছে, তাৰ পৰা ডিছকাউণ্ট হৈ যাব। ইণ্টেৰিয়ৰ লুকছটো দেখাই দিছো, বহুত ধুনীয়া হৈ আছে গাড়ীখন আৰু কালাৰটো খুবেই ধুনীয়া, মেইনটেনেন্স ভাল হ'ব, গ্ৰে কালাৰ। নেক্সট আছে ক্ৰেটা, হুণ্ডাই ক্ৰেটা। এইখন আপোনাৰ SX অপচনেল হয়, 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু গাড়ীখন আপোনাৰ এলয় হুইলৰ পৰা লৈ চব পাই যাব, সানৰুফৰ পৰা লৈ। টপ মডেল হয় 18 আৰু প্ৰাইচটো দিয়া আছে 775, তাৰ পৰাও ডিছকাউণ্ট হৈ যাব আৰু গাড়ীখনত এইখনো আপুনি ধুনীয়াকে কম দাম মানে গাড়ীখন ওলাই ল'ব পাৰিব। কম বাজেটৰ গাড়ী লাগিলে এইখন ল'ব পাৰে। 2016 গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ৰেনল্ট কুইড। টায়াৰ কণ্ডিশ্যন দেখাই দিছো, বহুত ধুনীয়া হৈ আছে, ৰানিঙো বহুত কম হৈ আছে, 28,000 মাত্ৰ চলিছে গাড়ীখন আৰু ইণ্টেৰিয়ৰ লুকছটো দেখাই দিছো, বহুত ধুনীয়া হৈ আছে। গাড়ীখনৰ প্ৰাইচটো বহুত কম, 2,50,000 আমাৰ আস্কিং প্ৰাইচ দিয়া আছে, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ৰিফাইনেন্সো হৈ যাব। আৰু নেক্সট আছে ৱেগনাৰ ZXI হয়, এইখন 2020 হয়, নিউ লুকছৰ গাড়ীখন, বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে, সিল্কি সিলভাৰ আৰু প্ৰাইচটো দিয়া আছে আমাৰ আস্কিং প্ৰাইচ দিয়া আছে 4,80,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ৰিফাইনেন্সো হৈ যাব। কম ডাউন পেমেণ্টত আমি গাড়ীবিলাক ওলাই দিয়াৰ চেষ্টা কৰিম। টায়াৰ কণ্ডিশ্যন দেখাই দিছো, বহুত ধুনীয়া হৈ আছে টায়াৰ কণ্ডিশ্যন। নেক্সট আছে এস্প্ৰেছো VXI, 2021 হয়, হোৱাইট কালাৰত আৰু এইখনৰ কণ্ডিশ্যন বহুত ধুনীয়া, 34,000 প্লাছ চলিছে গাড়ীখন আৰু প্ৰাইচটো দিয়া আছে 3,60,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব। ইণ্টেৰিয়ৰ কণ্ডিশ্যন দেখাই দিছো, বহুত ধুনীয়া হৈ আছে, চিট কভাৰৰ পৰা লৈ এভৰিথিং লগোৱা আছে, একো এক্সেসৰিজ লগাব নালাগে গাড়ীবিলাকত। নেক্সট আৰু আপোনালোকক ষ্টক দেখাই আছো, বলক মোৰ লগত। আমি এতিয়া আহি গৈছো আন এখন শ্বৰুমত। আমাৰ এইখন শ্বৰুমত কি কি ষ্টক আছে দেখাই দিম।
ব্লেক কালাৰত স্কৰপিঅ পাই যাব, হোৱাইট কালাৰত ভেনু আৰু হোৱাইট কালাৰত কিয়া চিৰছ পাই যাব। তো গোটেইখিনি ডিটেইলছটো দি দিম মই। প্ৰথমত আমি স্কৰপিঅ'ৰ পৰা আৰম্ভ কৰিম। 2023 হয় গাড়ীখন, ক্লাছিক S11 ব্লেক কালাৰত। বহুতৰ ৰিকুৱাৰমেণ্ট থাকে ব্লেক কালাৰত স্কৰপিঅ', তো এইখন ল'ব পাৰে। টপ মডেল হয় আৰু এইখনৰ ৰানিং 35,000 প্লাছ হৈছে আৰু প্ৰাইচটো দিয়া আছে আমাৰ 1495 আস্কিং প্ৰাইচ হয়, তাৰ পৰাও ডিছকাউণ্ট হৈ যাব আৰু ৰিফাইনেন্সো হৈ যাব। ইণ্টেৰিয়ৰ লুকছটো দেখাই দিছোঁ, বহুত ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ ক'ব পাৰি গাড়ীখন। ছেকেণ্ড হেণ্ড ডিলাৰত যদি আপোনালোকে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী বিচাৰিছে তেনেহ'লে নেহা কাৰ বজাৰত ভিজিট কৰক, ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী পাই যাব ইয়াতে। তো এইখন দেখাই আছোঁ আপোনালোকক 2025 হয়, চুইফ্ট ZXi প্লাছ হয়। 11,000 মাত্ৰ চলিছে গাড়ীখন। ডায়মণ্ড কেট এলয় হুইলৰ পৰা লৈ চব আপোনালোকে পাই যাব এইখনত, যিহেতু টপ মডেল গাড়ী হয় আৰু প্ৰাইচটো আমাৰ আস্কিং প্ৰাইচটো ৰখা আছে 8 লাখ, তাৰ পৰাও ডিছকাউণ্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব গাড়ীখনত। একদম অৰিজিনেল পেইণ্টত আছে গাড়ীখন। ভিতৰৰ ইণ্টেৰিয়ৰ লুকছটো দেখাই দিছোঁ, বহুত ধুনীয়া হৈ আছে। চুইফ্ট হয়। নেক্সট আছে বিজনেছ কৰক या প্ৰাইভেট চলাওক, আপোনালোকে এইখন গাড়ী ল'ব পাৰে। ইকো ভেন 5 চিটাৰত AC আছে। ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন আৰু প্ৰাইচটো আমাৰ দিয়া আছে 4,20,000। এইটো আস্কিং প্ৰাইচ হয়, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব। নেক্সট আছে মাৰুতি ফ্ৰণ্ট ডেল্টা প্লাছ হয়। এইখন আপোনাৰ ৰানিংটো বহুতেই কম হৈছে, 14,000 মাত্ৰ চলিছে গাড়ীখন আৰু এইখনৰ প্ৰাইচটো দিয়া আছে 8,15,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব। আৰু আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই পেলাই আহে তেনেহ'লে বাম্পাৰ অফাৰ পাই যাব। নেক্সট আছে হুণ্ডাই ভেনু। এইখন আপোনাৰ টাৰ্বো ইঞ্জিন হয়, 2021 আৰু প্ৰাইচটো দিয়া আছে 7,65,000, তাৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু গাড়ীখনৰ লুকছটো বহুত ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাই দিছোঁ, ইণ্টেৰিয়ৰটো আপোনাৰ বহুত ধুনীয়া, ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। তো সোনকালে নেহা কাৰ বজাৰত ভিজিট কৰি গাড়ীবিলাক আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। নেক্সট আছে হুণ্ডাই ভেনু। তো দুখন ভেনু পাই আছে আমাৰ ইয়াতে। এইখন হোৱাইটত হয় আৰু 2020 হয়, এখন টাৰ্বো ইঞ্জিনে হয়। এইখনৰ প্ৰাইচটো আপোনালোকে ফোন কৰিলে ডিটেইলছটো আৰু প্ৰাইচটো পাই যাব। এইখনৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, এইখনৰ ইণ্টেৰিয়ৰ বহুত ধুনীয়া হৈ আছে। একো এক্সেছৰিজ এক্সট্ৰা এক্সেছৰিজ লগাবই নালাগে, আপোনালোকে তেল ভৰাব আৰু গাড়ীবিলাক চলাব। নেক্সট আছে কিয়া চিৰছ। এইখন আপোনালোকে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ পাই আছে। 2025 হয় গাড়ীখন আৰু গাড়ীখন টপ মডেল হয়। পেনৰমিক ছানৰুফ পাই আছে এইখনত আপোনালোকে, বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। পুষ্টৰ ডোৰ হেণ্ডেল পাই আছে। 13,000 মাত্ৰ চলিছে গাড়ীখন। 10,75,000 আমাৰ আস্কিং প্ৰাইচ ৰখা আছে, তাৰ পৰাও ডিছকাউণ্ট হৈ যাব। পেনৰমিক গ্লাছ ডিছপ্লে, ভেণ্টিলেশ্যন শ্বীট চব পাই যাব এইখনত। তো সোনকালে নেহা কাৰ বজাৰত ভিজিট কৰক আৰু ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী এখন লৈ যাওক। নেক্সট আছে এইখনো আপোনাৰ ব্ৰেণ্ড নিউ ক'ব পাৰি, 2025 হয়, 5,000 চলা গাড়ী হয় মাত্ৰ, মাৰুতি ডিজায়াৰ। আৰু এইখন আপোনাৰ একদম 5,000 চলিছে, জেনুইন চলা, অৰিজিনেল পেইণ্টত আছে গাড়ীখন আৰু প্ৰাইচটো দিয়া আছে 695, ডিছকাউণ্ট কৰি দিম আমি। আৰু ভিডিঅ' চাই আহিলে ভালে মানে ডিছকাউণ্ট পাই যাব। আৰু নেক্সট আছে আপোনাৰ 2019 ডিজায়াৰ হয়। এইখনো আপোনাৰ ৰানিং খুবেই কম হৈছে, 19 হয় কিন্তু ৰানিংটো আপোনাৰ 28,000 মাত্ৰ চলিছে। এইখনতো আপোনালোকে ভালে মানে ডিছকাউণ্ট পাই যাব। 575 আমাৰ আস্কিং প্ৰাইচ দিয়া আছে, তাৰ পৰা আমি ভালে মানে ডিছকাউণ্ট দি দিম। ভিডিঅ'টো চাই পেলাই সোনকালে যোগাযোগ কৰক, যাতে আপোনালোকে ভালে মানে ডিছকাউণ্ট পাই যায় আৰু বহুতখিনি ষ্টকো পাই যাব আমাৰ ইয়াতে। তো আমাৰ শ্ব'ৰুমত যিমান ষ্টক আছিলে গোটেইখিনি থুলমূলকৈ দেখুওৱা হৈছে। তো আৰু ডিটেইলছ জানিবলৈ আমাৰ দিয়া নাম্বাৰত সোনকালে যোগাযোগ কৰক। আৰু এনেকুৱা যদি আপোনালোকে ভিডিঅ' সদায় বিচাৰি থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকে। ব্ৰেণ্ড নিউ কাৰ আপোনালোকে যদি ল'ব বিচাৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব সোনকালে কৰি দিয়ক। আৰু যদি আপোনালোকে আমাৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰা আছে তেনেহ'লে ভালে মানে অফাৰ পাই যাব। তো সোনকালে ভিডিঅ'টো চাই পেলাই ভিজিট কৰক নেহা কাৰ বজাৰ।